তোমাৰ ল'ৰাৰ নামৰ সেন্দুৰখন জানো তাই শিৰত লৈ থকা নাই? সেই সেন্দুৰ আমি দুহিতাৰ নামতহে দিছো, অন্তৰৰ নামত নহয়। কিন্তু বিয়াখনতো অন্তৰৰ লগতে হ'ল। আপুনি মোক কি বুজাব বিচাৰিছে যে সেইজনী ছোৱালীক আদৰি এইখন ঘৰৰ বোৱাৰীৰ মৰ্যাদা দিব লাগে? তাকে নকৰি কৰিবা কি? যদি তাই নকৰিবলগীয়া কিবা এটা কৰি পেলাই তেতিয়া? আপুনি আহি এনেকৈ মনে মনে বহি আছে যে? কি হ'ল? কিবা যোগাৰ হ'লনে? সিদ্ধান্ত সলনি কৰিলো। মানে? তুমি যি বিচাৰিছিলা তাকেই কৰিম। মানে আপুনি ল'ৰাজনলৈ ফোন কৰিলে? তুমি কিয় বাৰে বাৰে ফোন কৰি আছা মা? ৰবিচোন, তই খং নকৰিবি। চোৱা, তুমি মোক বুজোৱাতকৈ দেউতাক বুজোৱা, আৰু মই একো বেয়া কাম কৰিবলৈ লোৱা নাই। সেইখিনি কথাকে তই নিজে দেউতাক বুজাই ক'লেনো কি হয়? মা, দেউতাক বুজাবলৈ মই বহুত সময় পাম, কিন্তু এই উপকাৰখিনি মই এতিয়াই কৰিব লাগিব। ৰাখিছোঁ। হেল্ল', কথাষাৰ পাতিবও তাৰ সময় নাই। সময় মোৰ হাতত বহুত কম মা। মই এতিয়া ভাবি গুণি থাকিলে নহ'ব, কাৰণ মই এতিয়া কাৰোবাক মোৰ মতে খোজ কঢ়াব বিচাৰিছোঁ। এবাৰ লগ পোৱাটো বহুত ইম্পৰ্টেণ্ট। প্লিজ ভগৱান, এবাৰ লগ কৰাই দিয়া অনুৰাগক। মা চাগে বাহিৰে বাহিৰে দুহিতা ঘৰলৈ গৈছে। কি কওঁ? আজি কেইদিনমানৰ পৰা মালাই কথাবোৰ বুজি পোৱা হৈছে, সেইকাৰণে মোৰ মনটো শান্তিত আছেও। এতিয়া মই কেনেকৈ শান্তিত থাকোঁ অনুৰাগ? ভাঙো বুলি কেনেকৈ ভাঙি দিওঁ সম্পৰ্ক এটা? মই কিন্তু আজি এইটো ভাঙিম। তই বেয়া নাপাবি মা। ইয়াৰ ভিতৰত কি আছে মই চাবই লাগিব। মৰমী, মোৰ বুকুখন ধমককে মাৰিছে। আপুনি চাগে কিবা ভাবি আছে খুৰী? নাই ভবা, মই যাওঁ দেও। মোৰ এনেকুৱা লাগিছে মালাৰ যেন কিবা এটা হৈছে। মালাৰ একো নাই হোৱা খুৰী, আপুনি মিছাই চিন্তা কৰিছে। চাহকাপ খাই লওক। নাই, নাখাওঁ দে, মই যাওঁ দে। তাই নিশ্চয় কিবা এটা হৈছে। আহোঁ। মানুহজনীয়ে চাহকাপো ভালকে নেখালে।
হে প্ৰভু ছোৱালীজনীক ভালে ৰাখিবা আৰু দে সন্তান কাষত নাথাকিলে অন্তৰখনে কেনেকৈ কানে মই বুজি পাওঁ মৰমী চাচোন কেনেকৈ আমাক বিপদবোৰে লগ নেৰা হৈছে এখেতৰ মুখলৈ যে চাবলৈকে নোৱাৰি চকুকেইটা দেখিলে গম পোৱা যায় কিমান যে চকু পানী ওলাব নিদিয়াকৈ বাধা দি থৈছে দুখ নকৰিবি সকলো ভাল হৈ যাব ভগৱানৰ ওচৰত বিশ্বাস ৰাখ আচ্ছা ঠিক আছে দে হ'ব মই ৰাখোঁ এতিয়া ঠিক আছে দে অ'কে কোনে ফোন কৰিছিল যশোদাই আপুনি অকণ বহকচোন মই আপোনালৈ চাহ একাপ কৰি আনো চাহ নালাগে তুমিও বহাচোন কিবা ক'ব এটা কথা কোৱাচোন তোমাৰ দৃষ্টিত মই বাৰু কেতিয়াবা জানি বুজি কাৰোবাৰ কিবা অপকাৰ কৰিছো নেকি নাই কৰা আৰু তুমি নজনাকৈ কাৰোবাৰ মনত দুখ দিছো যদি নাজানো কিন্তু জানি শুনি কাৰো অপকাৰ কৰা নাই তেনেহ'লে আমাৰ সন্তানে কিয় ইমান কষ্ট পাব লগা হৈছে এজনী ছোৱালীৰ জীৱনতো শান্তি নাই ক'ত ভুল হ'ল আমাৰ ইমান ডাঙৰ প্ৰশ্ন এটাৰ উত্তৰ মই দিব নোৱাৰিম যোৱাচোন অন্তৰক মই মাতিছো বুলি কোৱা তাই আবেলিতে মন্দিৰলৈ ওলাই গ'ল এতিয়ালৈকে অহাই নাই কি তুমি কিয় তাইক অকলে বাহিৰলৈ যাবলৈ দিলা তুমি দেখা নাই কেনেকৈ এটাৰ পিছত এটাকৈ বিপদে আমাক আগুৰি ধৰিছে হে ভগৱান তাইক বাৰু মই অকলে ওলাই যাবলৈ দি ভুল কৰা নাইতো ইয়াতো নাই দেখোন তাই গ'ল ক'ত লিংক কৰিছে হেল্ল' অন্তৰা ক'ত আছ তই মইহে কৈছো অন্তৰাই দেখোন মোবাইলটো ঘৰতে এৰি থৈ গৈছে কি হে ভগৱান আৰু ধৈৰ্যৰ পৰীক্ষা নল'ব আৰু সেইকাৰণে মই ইয়াত এখন্তেকো নাথাকো মই তালৈ যাওঁ কলৈ য'ত মোৰ মনৰ মানুহজনৰ চিন্তা চলিছিল মালা ৰ মালা 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 ৰ তেনেকুৱা নকৰিবি মই যামে মালা মা তই কি কৰিলি মালা হে চন্দুকটো তই কিয় খুলিলি কিয় এনেকুৱা কৰিলি এই চন্দুকটোৰ ভিতৰত কাপোৰ নাছিল ন মা এই কলহটো আছিল তাৰ অস্থি আছিল তই মোক কিয় ভাগি দিলি অ মা তই মোক কিয় ভাগি দিলি তই নাকান্দিবিচোন মালা তই ইমান ডাঙৰ কথা এটা মোৰ পৰা লুকুৱালি কিয় মা কিয় মালা মই তোৰ পৰা একো কথাই লুকুৱাব খোজা নাছিলো কিন্তু তেন্তে ইমান বছৰ এই চন্দুকটো কিয় তলা মাৰি থৈছিলি মালা মা ক কাৰণ এই চন্দুকটোত তোৰ অতীতৰ বহু অধ্যায় লুকাই আছিল মালা মা যি কথা তোৰ মনত পৰাটো মই কেতিয়াও বিচৰা নাছিলো কিন্তু আজি মোৰ সকলো কথাই মনত পৰি গ'ল মোৰ চকুৰ আগত সেই চিতাৰ জুইকুৰা ধপ ধপকৈ জ্বলি আছে মা মালা সেইকাৰণে মই ইয়াত এখন্তেকো নাথাকো মই তালৈ যাওঁ কলৈ য'ত মোৰ মনৰ মানুহজনৰ চিন্তা চলিছিল মালা ৰ মালা 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 ৰ তেনেকুৱা নকৰিবি মই যামে তই কিয় যাবলৈ ওলাইছ কচোন তাৰ মৰা ভেটিটোত সাৱটি ময়ো মৰি যাম কি তাৰ দৰে ময়ো অচি
বিদেশলৈ গুচি যাম মা মই মৰি যাম মই তেতিয়াহে শান্তি পাম মা মোক এৰি দে মা তই ক'তো নাযাবি মালা তোৰ নাই তই মৰাৰ কথা কেতিয়াও নকবি মোৰে শপত দিছো অন্তৰাই তোৰ লগত ইমানখিনি কৰাৰ পিছতো তোৰ জ্ঞান নহল নহয় কি যাদু কৰিলে তাই তোৰ ওপৰত একো যাদু কৰা নাই মা তেন্তে অন্তৰাক ক্ষমা কৰি এইখন ঘৰলৈ পত্নী হিচাপে ঘূৰাই অনাৰ কথা কিয় ভাবিলি মই অন্তৰাক পত্নী হিচাপে ইয়ালৈ ঘূৰাই অনাৰ কথা ভবা নাই এয়া কেৱল মই চন্দনা শুনাবলৈ কাৰণে কৈছিলোঁ মানে অন্তৰাক একচেপ্ট নকৰিলোঁ তাইৰ লগততো মোৰ বিধিসন্মতভাৱে বিয়া হৈ গৈছে ন মা অঁ তাতে কি হ'ল সেইকাৰণে মোৰ দৰে বিয়া পতা মানুহজনৰ আশাত চন্দনাই দিনবোৰ পাৰ কৰিলে এদিন তাইৰো বিয়াৰ বয়স উকলি যাব আৰু যিহেতু মোৰ দ্বিতীয় বিয়া কৰাবলৈ কোনো ইচ্ছাই নাই চন্দনাক মিছা আশা দি তাইক ৰখাই থোৱাটো মই উচিত বুলি নাভাবোঁ কিন্তু তাই যে তোৰ লগত বিয়া হ'ব খোজে কিন্তু মইতো তাইক বিয়া কৰাব নোখোজো অন্তৰাক ডিভোৰ্চ দি তই চন্দনাক কিয় বিয়া পাতিব নোখোজ তোৰ সমস্যা ক'ত তোৰ অসুবিধাটো কি কাৰণ মই দুহিতাক ভাল পাইছিলোঁ অনুৰাগ তই আকৌ আৰু সমাজে মোক অন্তৰাৰ হাজবেণ্ড বুলি জানে তাতে গতিকে মোৰ জীৱনত আৰু তৃতীয় এজনী ছোৱালীক মই আহিব দিব নোৱাৰোঁ মা আৰু কোনো এজনী ছোৱালীক মই বিশ্বাসত লৈ ভাল পাবও নোৱাৰোঁ এজনীৰ লগত আন এজনৰ নাম মাত্ৰ সম্পৰ্কটো শেষ কৰি আন এজনীক পুনৰ বিয়া পাতিবও নোৱাৰোঁ এয়া মোৰ এথিক্সে নকয় কি সেইকাৰণে তুমি চন্দনাক ফোন কৰি কৈ দিবা যে মোৰ লগত তাই বিয়া হোৱাৰ সপোন নেদেখে কাৰণ মোৰ চন্দনাৰ প্ৰতি ভাল পোৱা মৰম সন্মান একোৱেই নাই মই চন্দনাৰ লগত কোনো ধৰণে ইম'চনেলি কানেক্টেড নহয় মা আজি বিকিৰ ছোৱালী চাব যাম কি বিকি দাদাৰ বিয়া হ'ব কি হ'ব নাজানো কিন্তু ছোৱালী চাবলৈ ওলোৱাৰ বাবে মনটো বৰ ভাল লাগি আছে নিজৰ পুত্ৰৰ বাবে ছোৱালী চাবলৈ ওলালে এগৰাকী মাকৰ মনটো কেনেকুৱা লাগিব পাৰে তই এতিয়াই বুজি নাপাবি যিদিনা তোৰো এনেকুৱা এটা দিন আহিব সেইদিনাহে তই বুজি পাবি তোমাৰ নিচিনা কনফিডেণ্ট থকা ছোৱালী এজনীয়ে তাত মৰিবলৈ কিয় গৈছিলা মই সেইটোহে বুজি নাপালোঁ মুখত যি আহে তাকে নক'ব মই মৰিবলৈ কিয় যাম তেন্তে কনষ্ট্ৰাকশ্যন চলি থকা ছাইটটোলৈ তুমি কিয় গৈছিলা কাক বিচাৰি গৈছিলা হয় দে অন্তৰা মন্দিৰলৈ যাওঁ বুলি কৈ যোৱা ছোৱালীজনী হঠাতে তালৈ কিয় গলি মই সেই কথাটোহে বুজি নাপালোঁ হ'ব দে বাইদেউ এইবোৰ কথা আমি পাছত পাতিম তই নহ'লে এখেতলৈ চাহ একাপ কৰগৈচোন নাই নাই আণ্টি মই এতিয়া চাহ নাখাওঁ এতিয়া মই গৈ থাকোঁ অলপ কাম আছে এখেতলৈ ফোন কৰিছিলোঁ তেওঁ আহিয়ে আছে তুমি নহ'লে অলপ সময় ৰৈ যোৱা নাই মই এতিয়া গৈ থাকোঁ কাইলৈ আহিম নহয় তেতিয়া লগ কৰিম তেখেতক আহোঁ ভাল ছোৱালীয়ে ভালদৰে থাকিব লাগে ভাল কাম কৰিব লাগে ভাল জেগালৈও যাব লাগে আহোঁ গাৰ্জেন ওলাইছে নিজে কিমান ভাল জনা আছে অন্তৰা তই অনুৰাগক বিচাৰি তালৈ গৈছিলি হয় মোৰ ঘৰে পৰি যোৱালৈকেনো তই তাত কিয় আছিলি আগতে গুচি নাহিলি কিয় ভাগ্য ভাল এই ল'ৰাজন সেই সময়ত সেইফালে গৈছিল বুলিহে নহ'লে কোনে ক'লৈ নি কি কৰিলেহেঁতেন আমিতো একো গমেই নাপালোহেঁতেন মোৰ ভুল হৈ গ'ল মা প্ৰতি খোজে খোজে তই ভুল কৰিছ আৰু যাতে নকৰ দে মই বাকো দে কি
হ'ল বাইদেউ ৰাতিপুৱাৰে পৰা আপোনাৰ মুখেৰ হাসিটা গুচাই নাই যে কিয় মই ফুটি কৰি থকাৰ কাৰণে তই বেয়া পাইছ নেকি বেয়া নাই বাইদেউ কিয় বেয়া পাম তইও সদায় হাঁহি থাকিবি কিমান আৰু সদায় দুখত থাক কিন্তু আজকে আপোনাৰ হাঁহিটা দেখি এনেকুৱা লাগিছে যে কিবা ভাল খবৰেই আছে আজি বিকিৰ ছোৱালী চাব যাম কি বিকি দাদাৰ বিয়া হ'ব কি হ'ব নাজানো কিন্তু ছোৱালী চাবলৈ ওলোৱাৰ বাবে মনটো বৰ ভাল লাগি আছে নিজৰ পুত্ৰৰ বাবে ছোৱালী চাবলৈ ওলালে এগৰাকী মাকৰ মনটো কেনেকুৱা লাগিব পাৰে তই এতিয়াই বুজি নাপাবি যিদিনা তোৰো এনেকুৱা এটা দিন আহিব সেইদিনাহে তই বুজি পাবি তই এতিয়াও এনেকৈ আছ আছো মোৰ অতীতৰ লগত থাকিবলৈ দে কি মা মোক অকলশৰে থাকিবলৈ দে মোৰ আগৰ পৰা আঁতৰি যা মোৰ চকুৰ আগৰ পৰা আঁতৰি যা মোক আৰু একো কথা নকবি তই মোৰ কথাটো শুনছ মই তোৰ একো কথাই নুশুনো তই কিয় ইমান অবুজ মই অবুজ সেইকাৰণে মোক আৰু একো নুবুজাবি মই তোৰ কথা একো নুশুনো একো নুবুজো মই মোক অকলশৰে থাকিবলৈ দে আঁতৰি যা বুলি কৈছো আঁতৰি যা হেল্ল' অনুৰাগ মই জানিছিলোৱে যে তুমি মোক ফোন কৰিবা তোমাৰ এই ফোনটোৰ কাৰণে মই কিমান হাহাকাৰ কৰি আছো তুমি জানানে প্লিজ প্লিজ অনুৰাগ তুমি মোক তেনেকৈ এৰি নিদিবা অনুৰাগ কিবাটো কোৱা একো নোকোৱা কিয় হেল্ল' অনুৰাগ নহয় মইহে